নমস্কাৰ হাউতকৈ বস্তু এটা দেখাই যাওঁ বুলি আহিলোঁ আজি ভ্যালেন্টাইন ডে আপোনালোকে ভ্যালেন্টাইন ডে গিফট দিলেও চাগে পালেও মোৰ এটা বস্তু আহিছে চাব নেকি এইটো গিফটটো মই আনবক্সিং কৰিছোঁ তথাপিতো ভাবিলোঁ আপোনালোককো এবাৰ দেখাই লওঁ কথাটো কি হ'ল জানেনে কালি এটা পাৰ্সেল আহিল হঠাৎ মইতো একো অৰ্ডাৰ কৰা নাছিলোঁ মানুহজনক সুধিলোঁ ফোন কৰি তুমি কিবা অৰ্ডাৰ কৰিছিলা নেকি ডেলিভাৰী আহিছেচোন তেওঁ ক'লে কি তোমাৰ ভ্যালেন্টাইন ডে গিফট মই আচৰিত আজি অত বছৰে যিজন মানুহে এটা ভ্যালেন্টাইন ডে গিফট কি ভ্যালেন্টাইন ডে কি কৈও পোৱা নাই আজিনো কি হ'ল হঠাৎ যে গিফট দিব পিছে মনটো অলপ ভালো লাগে ন গিফট আহিছে ভ্যালেন্টাইন ডে যিয়ে নহওক গিফট বুলি ক'লে মনটো ভাল লাগে যে অলপ বিৰাট ফূৰ্তি আৰু মই বোলে লা 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 গিফটটো খোলাই ভাল আৰু খুলিলোঁ খুলি কি পালোঁ জানেনে এইটো খুলি দেখুৱাই আছোঁ এইটো প্ৰেছাৰ জোখা মেচিনটো দিছে মোক মই দেখি চক আৰু উঠিলোঁ খং আকৌ ফোন লগালোঁ মানুহজনক তেতিয়া তেওঁ হাহাকে হাহে আৰু মোক কৈছে মই বোলে আজিকালি বিৰাট খঙাল হৈছোঁ টিঙিৰি তোলা হৈ থাকোঁ সেইকাৰণে কৈছে এনে হাই ব্লাড প্ৰেছাৰ থকা মানুহ মাজে মাজে খংৰাপ কমি থাকিব লাগে আৰু অকণমান এইটোৰে ব্লাড প্ৰেছাৰটো জুখি ঘৰত শান্তশিষ্ট হৈ থাকিব দিছে সেয়ে হ'ল এই ভ্যালেন্টাইন ডে গিফট বুজি পালে এটাই পালোঁ ফাৰ্ষ্ট গিফট আচলতে ধেমালি এইটো ভ্যালেন্টাইন ডে গিফট নাছিল দিলে আৰু কিবা এটা আপোনালোকৰ কাৰোবাৰ এনেকুৱা হৈছে নেকি জনাবচোন